নমস্কাৰ মই ঋতুস্মিন শৰ্মা ইণ্ডোনেছিয়াত অহা ভয়ংকৰ ভূমিকম্পৰ কেতবোৰ দৃশ্য আমাৰ হাতত আহি পৰিছে আৰু এই পৰ্যন্ত ৩৫ জনকৈ লোকৰ প্ৰাণহানি হৈছে ভয়াবহ ভূমিকম্পত ৩০০ৰো অধিক লোক আহত হৈছে ভয়ংকৰ ভূমিকম্প ইণ্ডোনেছিয়াৰ ভূমিকম্পত এই পৰ্যন্ত ৩৫ জনকৈ লোকৰ মৃত্যু হৈছে ৩০০ জনকৈ অধিক লোকৰ আঘাতপ্ৰাপ্ত হৈছে ৬.২ ৰিক্টাৰ স্কেলৰ প্ৰাবল্যৰ ভূমিকম্প হৈছে ইণ্ডোনেছিয়াত আৰু চকুৰ প্ৰচাৰতে খহি পৰিছে কেইবাটাও অট্টালিকা ইণ্ডোনেছিয়াৰ সুলাবেছি দ্বীপত এই বৰ ভূমিকম্প আহিছে আৰু প্ৰথমে এটা দৃশ্য আমি দেখুৱাইছো ভূমিকম্পৰ আৰু ইয়াৰ পিছত কেনে অৱস্থা হৈছে ইণ্ডোনেছিয়াৰ তাৰো দৃশ্য আমাৰ হাতত আছে ইণ্ডোনেছিয়াৰ আমাৰ এই ভূমিকম্প অহাৰ পিছত বৃহৎ অট্টালিকা ভাঙি পৰিছে এয়া চক ইণ্ডোনেছিয়াৰ অৱস্থা আমি দেখুৱাইছো আপোনালোকক এইদৰে অট্টালিকাসমূহ ভাঙি পৰিছে ইণ্ডোনেছিয়া ৬.২ প্ৰাবল্যৰ ভূমিকম্পই এইদৰে এটা দ্বীপ কপাই তুলিছে ইণ্ডোনেছিয়াত আৰু এই মুহূৰ্তত চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দিছে ৩০০ৰো অধিক লোকে আমি আন এটা দৃশ্য আপোনালোকক দেখুৱাইছো এটা অট্টালিকাৰ ভিতৰৰ ছবি ভূমিকম্পৰ অহাৰ পিছত এই অট্টালিকাটোৰ ভিতৰত কি হৈছে এটা হলৰ অৱস্থা আৰু ইয়াতে এখন বৈঠক অনুষ্ঠিত হৈ আছিল সেই মুহূৰ্তত আৰু আমাৰ হাতত কেইখনমান ফটোগ্ৰাফছ আহি পৰিছে আমি উদ্ধাৰ কাৰ্যৰ দৃশ্য দেখুৱাইছো আপোনালোকক এয়া উদ্ধাৰ কাৰ্য চলিছে তাত দুৰ্যোগ প্ৰশমন বিভাগে তাত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যিসমূহ অট্টালিকা ভাঙি পৰিছে সেই অট্টালিকাৰ ভিতৰত এতিয়াও বহু লোক আবদ্ধ হৈ আছে আৰু তেওঁলোকক বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে আমি আৰু এটা দৃশ্য আপোনালোকক বাওঁফালে দেখুৱাইছো যে কিদৰে বহু অট্টালিকা ভাঙি পৰিছে এয়া চাওক অট্টালিকাসমূহ কিদৰে ভাঙি পৰিছে ইণ্ডোনেছিয়াত এই পৰ্যন্ত ৩৫ জনকৈ লোকৰ মৃত্যু হৈছে ইণ্ডোনেছিয়াত ইণ্ডোনেছিয়াৰ কেইবাখনো ফটোগ্ৰাফছ আমি আপোনালোকক দেখুৱাইছো আৰু আমি দীক্ষিত শৰ্মাৰ সৈতে সংযোগ স্থাপনৰ চেষ্টা চলাম এছ'চিয়েট এডিটৰ দীক্ষিত শৰ্মাৰ কাষলৈ যাম যে এই পৰ্যন্ত ৩৫ জনকৈ লোকৰ মৃত্যু হৈছে আৰু ভূমিকম্প অহাৰ সময়ত কেনে পৰিৱেশৰ সৃষ্টি হৈছিলে চাওক আমি দীক্ষিত শৰ্মাৰ কাষলৈ এই মুহূৰ্তত যাবলৈ চেষ্টা চলাইছো দীক্ষিত শৰ্মা যদি আপুনি মোৰ কথা শুনিছে দীক্ষিত আপোনাৰ কাষলৈ আহিছো ভয়াবহ ভূমিকম্প এই পৰ্যন্ত ৩৫ জনৰ মৃত্যু হৈছে নতুন তথ্য কি আছে দীক্ষিত শৰ্মা হয় চাওক ঋতুস্মিন শৰ্মা ইণ্ডোনেছিয়াত আজি পুৱা প্ৰায়
যি ভূমিকম্প আহিছিল তাৰ ৰিক্টাৰ স্কেলত যিটো তাৰ ৰিক্টাৰ স্কেলত আছিল মাত্ৰা আছিল 6.2 প্ৰাবল্যৰে ভূমিকম্পই সম্পূৰ্ণ ইণ্ডোনেছিয়া ইতিমধ্যে কঁপাই গৈছে আৰু ইতিমধ্যে তাৰ যিখিনি তথ্য আমাৰ হাতত আহি আছে সেইখিনি যদি চাই অত্যন্ত তাৰ যিখিনি ভয়াৱহ ৰূপ সেই ভয়াৱহ ৰূপ বৰ্তমান দেখা পোৱা গৈছে আৰু এই মুহূৰ্তলৈকে যি তথ্য আনুষ্ঠানিকভাৱে পোৱা গৈছে যে প্ৰায় 35 জন লোকৰ এই ভূমিকম্পৰ ফলত প্ৰাণহানি হৈছে এই তথ্য এই মুহূৰ্তত পোৱা গৈছে আৰু এই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে তাৰ লগতে আহতৰ সংখ্যাও 300 হৈছিল বুলি প্ৰথম কিছু তথ্য আহিছিল কিন্তু এই আহতৰ সংখ্যাও এই মুহূৰ্তত বাঢ়ি গৈ আছে ভূমিকম্পৰ যিটো অভিকেন্দ্ৰ আছিল অভিকেন্দ্ৰৰ 10 কিলোমিটাৰ ভূমিপৃষ্ঠৰ তলত এই ভূমিকম্পটো হৈছিলে আৰু এই ভূমিকম্পৰ ৰিক্টাৰ স্কেলত ইয়াৰ মাত্ৰা আছিল 6.2 আৰু এক বৃহৎ যদি চোৱা যায় এক ভয়ংকৰ এই ভূমিকম্প আছিলে কাৰণ এই যাৰ 6.2 প্ৰাবল্যৰ যি ভূমিকম্প আছে সেই ভূমিকম্পক এক বৃহৎ ভূমিকম্প বুলি আপুনি ক'ব পাৰে আৰু ইয়াৰ যি ধৰণৰ তথ্য বৰ্তমানলৈকে আহিছে এই মুহূৰ্তত 35 জন লোক মৃত্যুৰ মুখত পৰাটো প্ৰায় কনফাৰ্ম তথ্য আহিছে যে 35 জন লোকৰ প্ৰাণহানি হৈছে আহতৰ সংখ্যা বৃদ্ধি পাই গৈ আছে 300তকৈ এতিয়া অধিক সংখ্যা হৈছে যে যিসকলে আহত হৈছিল আৰু এই ভূমিকম্পৰ ফলত এতিয়া যদি আপুনি চাই আপুনি যদি টুইটাৰ হেণ্ডেলত চাই টুইটাৰত এনেধৰণৰ যিবোৰ ফটো আছে এই ফটোবোৰ ইতিমধ্যে আহি আছে আপলোড হৈ আছে আৰু ভূমিকম্পৰ পাছত যি বিস্তৰ ক্ষয়ক্ষতিৰ যি আপুনি তথ্য যদি আপুনি চাই টুইটাৰত এনেধৰণে বিস্তৰ ইণ্ডোনেছিয়াত হোৱা বিস্তৰ ক্ষয়ক্ষতিৰ যি তথ্য আছে এই তথ্যখিনি পোৱা গৈ আছে আৰু এই মুহূৰ্তত যদি আপুনি চাই এই আৰু সময় যোৱাৰ লগে লগে ইণ্ডোনেছিয়াৰ এই ভূমিকম্পৰ ভয়াৱহ ছবি আৰু অহাৰ সম্ভাৱনা আছে কাৰণ যেহেতু 6.2 প্ৰাবল্যৰ এই ভূমিকম্প আছিলে আৰু এই ভূমিকম্পৰ ফলত বিস্তৰ ক্ষয়ক্ষতি হোৱাৰ সম্ভাৱনা প্ৰথম অৱস্থাতে কোৱা হৈছিল আৰু লাহে লাহে সময় যোৱাৰ লগে লগে এই আৰু বিস্তৰ ক্ষয়ক্ষতিতকৈ অধিক প্ৰাণহানিও হ'ব বহু লোক আহতও হ'ব আৰু এই মুহূৰ্তত যদি চোৱা যায় ইণ্ডোনেছিয়াত এই ভূমিকম্পই সম্পূৰ্ণৰূপে এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে কাৰণ এই ভূমিকম্পৰ পাছতো যদি আপুনি চাই আফটাৰ চক্স এতিয়া বহুত আহি আছে 6.2 প্ৰাবল্যৰ যি ভূমিকম্প আহিছিল সেই প্ৰাবল্যৰ পাছত বৰ্তমান আফটাৰ চক্স কেইবাটাও আহিছে প্ৰায় 3-4টা আফটাৰ চক্স আহিছে বুলি জানিব পৰা গৈছে আৰু ইয়াত বিস্তৰ ক্ষয়ক্ষতিৰ আশংকা বৰ্তমান কৰা হৈছে 35 জন লোকৰ এই মুহূৰ্তত আপুনি যদি চাই প্ৰাণহানি হৈছে আমি আপোনালোকক আমাৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ আচলতে কোন জেগাত এই ভূমিকম্পটো আহিছে য'ত এনেধৰণে ৰঙা গোল চিন দেখাই আছে এইটোৱে হ'ল ইণ্ডোনেছিয়াত অহা ভূমিকম্পৰ অভিকেন্দ্ৰ আৰু এই যদি আপুনি চাই এই জেগা এই সম্পূৰ্ণ এই অঞ্চলটোত ভূমিকম্পৰ প্ৰভাৱ দেখা পোৱা গৈছে আৰু এই ভূমিকম্পৰ ফলত যে বিস্তৰ ক্ষয়ক্ষতি হ'ব নিশ্চিতভাৱে হ'ব পাৰি কাৰণ সেই চহৰখনৰ ভিতৰতেই এই অভিকেন্দ্ৰ আছিলে আৰু অভিকেন্দ্ৰৰ ওচৰত যিমান ধৰণৰ প্ৰভাৱ পৰে অভিকেন্দ্ৰৰ পৰা দূৰলৈ গ'লে তাৰ প্ৰভাৱটো কিছু পৰিমাণে কমি যায় কিন্তু বৃহৎ বিস্তৰ ক্ষয়ক্ষতি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই মুহূৰ্তত 35 জন লোকৰ প্ৰাণহানি হৈছে আৰু ইয়াৰ সংখ্যা বৃদ্ধি পাই গৈছে বুলি জানিব পৰা গৈছে আৰু আহতৰ সংখ্যাও ক্ৰমান্বয়ে বৰ্তমান বৃদ্ধি পাই আছে দেখছে ধন্যবাদ জনাইছো কিন্তু এই মুহূৰ্তত আমি ভূমিকম্প অহাৰ সময়ত কিদৰে ভীতিগ্ৰস্ত হৈছিল সেই দৃশ্য দেখুৱাম আৰু এই ভূমিকম্প অহাৰ পিছৰ কেতবোৰ দৃশ্য দেখুৱাইছো আৰু এই দৃশ্যবিলাক দেখিলে আপোনালোকে বুজি উঠিব যে ভূমিকম্পৰ শক্তি কিমান আছিল Gempa mamuju. Gempa. Gempa mamuju. Gempa. Motor. Musola.
Aula. Susah parah. Musola. Aula. Susah parah.